গৌৰৱ গগৈ পাকিস্তানৰ ISI তেওঁ এজন এজেণ্ট ঘৈণীয়েক বেছিকৈ এজেণ্ট তেওঁ অকণমান কম কৰি এজেণ্ট আৰু ইয়াৰ বহুত প্ৰমাণ আমাৰ হাতত মজুত আছে মই মাত্ৰ নৱেম্বৰ মাহটো যিহেতু অক্টোবৰ নৱেম্বৰ মাহটো অসমবাসীৰ মূৰত আন এটা বেদনা ভৰা খবৰ আছিল সেই সময়ত ৰাজনীতি কৰিলে বেয়া দেখি কাৰণে বিষয়টোৰ পৰা মই আঁতৰি আছোঁ কিন্তু মই আজিও অসমৰ মুখ্যমন্ত্ৰী হিচাপে ক'ব বিচাৰোঁ যে গৌৰৱ গগৈয়ে পাকিস্তানৰ লগতে আছে আৰু আগৰ পৰাই তেওঁৰ সমগ্ৰ পৰিয়ালটোৱে পাকিস্তানী ISIৰ এজেণ্টৰ দৰে কাম কৰি আছে গতিকে তেওঁ পাকিস্তানক ক্ৰিটিচাইজ কৰিব নোৱাৰে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট মাইকীজনী এজেণ্ট আৰু বেছি জানো মই হিমন্ত বিশ্ব শৰ্মাই শ্যাম কানুৰ এজেণ্ট হয় চাগে আজিলৈকে এইকাৰণে হিমন্ত বিশ্ব শৰ্মাই জুবিনদাৰ ন্যায় দিব নোৱাৰে আৰু আজিলৈকে শ্যাম কানুক আৰু সিদ্ধাৰ্থ শৰ্মাক আজিলৈকে ভালকৈ শিক্ষা দিব নোৱাৰে গতিকে কি ক'ব আপোনালোকে মই নোকোৱাৰ আগত আপোনালোকেতো সকলোৱে অসমবাসী ৰাইজে জানেই গতিকে আজি হিমন্ত বিশ্ব শৰ্মাৰ এই পতা লেকচাৰটোৰে আজি বহুত শুনিলোঁ এই 10 তাৰিখ এটা দিনাখন গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট বুলি প্ৰমাণ দিব লাগিছিলে নোৱাৰিলে তাৰ মাজত 10 অক্টোবৰ দিনাখন এই লাখপতি বাইদেউ এই মাইকী সীতাৰ ফটো লৈ আজি গাৰুসৈ চিলাই হয়তো ঘৰত আছে চাগে গাৰুসৈ চিলাই থৈছে নেকি নে বিচনাকে চিলাই থৈছে ভগৱান জানে আজি মাইকী মানুহ আমাৰ লাখপতি বাইদেউ বুলি কয় লাখপতি বাইদেউ গালক আজি আপুনি দিছে বুলি মই শুনিছোঁ দেখা নাই আজিলৈকে লাখপতি বাইদেউৰ নামত কিছুমান মাইকী মানুহবোৰে আজি 10 হাজাৰকৈ চেণ্ডেলৰ পিতা ছিগিলে চাগে আৰু য'ত মতা মানুহে দিনৰ গাম মুচি আজিৰা কৰা পইচাটো আজি এই মিটিং যাব লাগে আজি গোটৰ মিটিং তাত গৈছে গোটৰ মিটিং নহয় বুটৰ মিটিং বুলি ক'ব লাগে পইচাবোৰ আজি এই গাম মুচি কাম কৰা পইচাবোৰ শেষ কৰিলে ভিডিঅ'টো আপোনালোকে আলোচনা কৰিব বিচাৰিছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব মোৰ আজি টপিকটো হৈছে আজি পৰেশ বৰুৱাৰ 1 নম্বৰ মই ফাৰ্ষ্ট টাইমত সুধিব বিচাৰোঁ ফাৰ্ষ্ট টাইমত মই ইহঁতক মই ক'ব বিচাৰোঁ আজি আমাৰ অসমখনত বহুত নানা ধৰণৰ ৰঙৰ ক'ব পাৰিব আমাৰ নানা ধৰণৰ আজি অসুবিধাত পৰি আছে বা আমাৰ অসমখনক আজি বহুত বেয়া ৰূপত আজি হ'বলৈ গৈ আছে আজি মই পৰেশ বৰুৱা ডাঙৰীয়াক মই 1 নম্বৰ প্ৰশ্নত সুধিব বিচাৰোঁ আজি আমাৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ অসমৰ খেতিয়কৰ মাটিক আমাৰ খেতিৰ মাটিক আজি মুকেশ আম্বানীৰ ওচৰত গঠাই দিছে 1 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্ন হৈছে আমাৰ অসমৰ পৰা আমাৰ ভাৰতৰ পৰা আমাৰ য'ত নেকি আমাৰ অৰুণাচল প্ৰদেশৰ পৰা আমাৰ হাতী বিক্ৰী কৰা হৈছে আমাৰ মুকেশ আম্বানীলৈ কোটি টকা আত্মসাৎ কৰিছে আমাৰ হিমন্ত বিশ্ব শৰ্মাই এডভান্টেজ আসাম বেয়া নাপাওঁ এডভান্টেজ আসাম কৰিব বিচাৰিছে বেয়া হোৱা নাই আমাৰ খেতিৰ পথাৰ ধ্বংস কৰি দিছে 3 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটোত হৈছে আমাৰ নিজৰ অসমৰ ঋণিকী ভূঞা আৰু বিশ্ব শৰ্মাৰ নামত আজি হাজাৰ লাখ টকা মাটি ক্ৰয় কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নামত কাৰ পইচাৰে এইবোৰ মাটি কিনিছে এইবোৰ মাটি কাৰ সম্পত্তিৰে কাৰ টকাৰে কিনিছে 5 নম্বৰ প্ৰশ্ন আমাৰ আজি অসমখনত ইমান বহুত নানা ধৰণৰ হাই খাজিয়া জীৱ জন্তুবোৰ আজি লাহে লাহে আমাৰ অসমৰ পৰা নাইকিয়া হৈ গৈছে আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি আমাৰ অসমখনক আৰু বেছি দিন নাই ডুবাবলৈ গৈ আছে অসম পৰেশ বৰুৱাক মই কৈছোঁ অসম পৰেশ বৰুৱাই কিয় মাত মতা নাই এইটো ক্ষেত্ৰত আসাম পৰেশ বৰুৱাই অসম পৰেশ বৰুৱাই ক'ত লুকাই আছে আপোনাৰ বহুত লেকচাৰ শুনিলোঁ আপোনাৰ বহুত কথা শুনিলোঁ আমাৰ অসম যদি আপুনি অসম পৰেশ হয় অসম পৰেশ মানে কি হয় আপুনি এটা অসমৰ এজন অসমৰ এটা আমাৰ ভাল এটা সন্মানীয় এটা পৰেশ বৰুৱা আপুনি হিমন্ত বিশ্ব শৰ্মাক আঙুলিয়াওক আমাৰ অসমখনৰ মাজত কি ভাওনা কৰিব লৈছে আপুনি পৰেশ বৰুৱাই আপুনি কওক তাক টাৰ্গেট দিয়ক আমাৰ অসমৰ সম্পত্তি লাহে লাহে
আউটলৈ অসমৰ সম্পত্তি লাহে লাহে আমাৰ বাহিৰ দেশলৈ গৈ আছে আপুনি কিয় হুংকাৰ নিদিয়ে হিমন্ত বিশ্ব শৰ্মাক আপুনি হুংকাৰ দিয়ক আমাৰ এই হাতীৰ পৰা ধৰি মাটিৰ খেতি পথাৰৰ মাটি বিক্ৰী কৰাৰ পৰা ধৰি এডভান্টেজ আছাম কৰিছোঁ বুলি আমাৰ অসমৰ পইচা শেষ কৰি দিছে তাৰ নিজৰ বাপেকৰ পইচা নহয় আমাৰ এইটো আমাৰ জনসাধাৰণ নহয় আমাৰ পাব্লিক মানুহৰ পইচা হয় আমাৰ খেতি কৰা পইচা হয় এইবোৰ বহুত আত্মসাৎ কৰি দিছে আপুনি কিয় হিমন্ত বিশ্ব শৰ্মাক আপুনি হুংকাৰ নিদিয়ে পৰেশ বৰুৱা ডাঙৰীয়াক কৈছোঁ মই পৰেশ বৰুৱা ডাঙৰীয়া আপুনি য'তেই নাথাকক আপুনি কওক আমাৰ অসমক যদি আপুনি সঁচাকৈ অসম পৰেশ হয় অসম পৰেশ বৰুৱা হয় আপুনি কওক হিমন্ত বিশ্ব শৰ্মাক আৰু লাষ্টত মই কৈছোঁ আপোনাক আমাৰ জুবিনদাৰ ন্যায় ক্ষেত্ৰত আপুনি কওক জুবিনক ন্যায় দিব লাগে আপুনি জুবিনদাৰ বা হিমন্তৰ কি মিতিৰ আলি মই নাজানো কওক আপুনি জুবিনদাক জলদি ন্যায় দিয়ক জুবিনদাৰ কাৰণে আমাৰ জনসাধাৰণ মানুহে আজি জুবিনৰ অনুৰাগী হিচাপে আজি বহুত মোবাইলে পত্ৰে মই ফেচবুক হোৱাটছআপ ভিডিঅ'ত মই আজিকালি ইউটিউবত নিউজত আজি অকল জুবিনদাৰ ন্যায় ক্ষেত্ৰতে আজি চিঞৰি আছে আপুনি কওকচোন জুবিনদাক ন্যায় দিয়ক জলদি আপুনি কিয় শ্যাম কানক আৰু সিদ্ধাৰ্থ শৰ্মাক কিয় আপোনালোকে শেষ কৰিবলৈ নকয় হিমন্ত বিশ্ব শৰ্মাক কওক আপুনি যদি অসম পৰেশ হয় আপুনি অসম পৰেশ যদি হয় পৰেশ বৰুৱা যদি হয় আপুনি কওক হিমন্তক আঙুলিয়াই দিয়ক যদি জুবিনক জলদি শীঘ্ৰেই যদি ন্যায় নিদিয়ে আপুনি টাৰ্গেট লওক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক মই কৈছোঁ আপুনি আমাৰ মুখ্যমন্ত্ৰী হয় আমাৰ অসমৰ এজন আপুনি ৰজা আপোনাৰ নিচিনা ৰজা মানুহে এই মুখত পতা লেকচাৰ দি নামাৰিব য'তে ত'তে আপুনি লেকচাৰ নামাৰিব যি কথা কয় আপুনি অলপ ভাবি চিন্তি কথা ক'ব আপুনি কাক ন্যায় দিছে জোনমণি দাবাৰ এনেকৈ গ'ল ন্যায় নিদিলে জুবিনৰ ন্যায় ক্ষেত্ৰত এনেকৈ হ'বলৈ গৈ আছে আপোনালোকে জেলত ৰাখিছে জেলৰ পৰা পলাই গৈছে মানুহ আপোনালোকে কিয়াল কৰা নাই নেকি ইমান দুৰ্বলতা নেকি গোলাঘাট চিভিল গৈ আহক কিমান লেতেৰা হৈ আছে চাই আহক আমাৰ টেঙানীত আহক টেঙানীৰ ৰাস্তা পদূলি কিমান বেয়া হৈ আছে অগুৰি আলিচিগা পাৰঘাটত চক আমাৰ ইমান ষ্টুডেণ্ট অহা যোৱা কৰি থাকে ইয়াত 42খন গাঁৱৰ মানুহ অহা যোৱা কৰে এইবোৰ দলং বনাওক আপুনি এনেই পতা লেকচাৰ মাৰি নাথাকিব মুখ্যমন্ত্ৰী হৈ নাথাকিব আপুনি যদি আপুনি মুখ্যমন্ত্ৰী হয় আপোনাক চিৰদিন আমি আপোনাক জিকাই থাকিম আপুনি জিকি থাকিব আঁচনি দি মেলি আপুনি কিমান টকা আপুনি প্ৰফিট কৰিছে চৰকাৰী ঘৰ দিছে আপুনি কিমান টকা লাভ কৰিছে আপুনি যিমান টকা দিছে এটা অৰুণোদয় যদি ঘৰ পাইছে অৰুণোদয় আঁচনি পাইছে চৰকাৰী আপোনাৰ ঘৰ পাইছে চৰকাৰী ঘৰৰ পৰা আপোনাক এটা পটু মাৰে ভাল হ'লে 500,000 টকা লৈ যায় আপোনাৰ কিয়াল আছে নেকি আহক আপুনি অফিচে চেকিং কৰক গাঁৱে গাঁৱে আপুনি সোমাই আহক কাৰ পৰা কিমান পইচা লৈছে কি কথা দলং দিব ক'ত আপোনাৰ মুখ্যমন্ত্ৰী দলং আজি শুনি আহিছিলোঁ আমি আমাক ভোট দি জিকক ভোট যেতিয়া আপোনালোকে বিচাৰি আহিব তেতিয়া সেৱা কৰি আহিব ভোট দিব যেনে তেনে আমাক জিকালে আমি আপোনালোকৰ ৰাস্তা পদূলি বনাই দিম ৰাইজৰ চৰকাৰ ৰাইজৰ পদূলি আপোনাৰ মুখৰ পৰা শুনি থাকোঁ আপোনালোকৰ পৰা আপোনালোকক ক'ত আজি এইবোৰ মুখৰ জেবান ক'ত মন্ত্ৰী হৈছোঁ মুখ্যমন্ত্ৰী হৈছোঁ বুলি আপোনালোকে পতা লেকচাৰ নামাৰিব আপোনালোকৰ চৰকাৰী ঘৰে আমি টকা নাই আপোনালোকৰ ৰেচন কাৰ্ডে আমি ভাত খাই টকা নাই আহক মোৰ ঘৰৰ ৰেচন চেক কৰি চাওক ৰেচন কাৰ্ড মোৰ আছে নেকি চৰকাৰী ঘৰ মোক দিছে নেকি আপুনি আহক নিজৰ টকাৰে আমি আছোঁ নিজৰ এমুঠি ভাতৰ কাৰণে আমি খেতি কৰোঁ আহক আপুনি চাই আহক মোৰ টেঙানীত ৰাস্তা দিছে এনে পতা লেকচাৰ মাৰি আমাৰ অসমখনক ধ্বংস নকৰিব লুৰুণজ্যোতি অখিল গগৈ আপোনাৰ গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মা লাগি থাক ভাগ যুদ্ধ লাগি থাক ৰজা ৰাণী হ'ব মুখ্যমন্ত্ৰী হ'বৰ কাৰণে যুদ্ধ লাগি থাক আপোনাৰ পিছফালে জাবৰ জোঁথৰ হৈ গৈছে আপুনি ইফালে অলপ চাব আপোনাৰ বাৰীত গোটেই জাবৰ হৈ গ'ল আপুনি চাফা কৰক চাফা কৰি লওক তাৰপিছত আপোনালোকে এইবোৰ চিঞৰ বাখৰ কৰিব আপোনালোকে খাজিয়া কৰিব মই AJP BJP কংগ্ৰেছ বুলি মই ক'বলৈ নাযাওঁ চবকেইটা একেই ৰাজনীতি শব্দটো আপোনালোকে জানে চাগে আপোনালোকে ৰাজনীতি কৰিব আহিছে নিজৰ পইচা নিজৰ পকেটত গৰম কৰিছে পেটুলা কৰি লৈ
আহিছোঁ নহয়, আপোনাক দেখিছোঁ নহয়। নিজৰ পেচ ৱাট কৰি আপোনাৰ চেহেৰাটোত কেনেকুৱা হৈ আহে। কাৰ পইচাৰে আপুনি কৰিছে? আপুনি কেতিয়াবা আলবাই পাইছে নেকি? মহি মাৰি পাইছে নেকি? ধান ৰুই পাইছে নেকি? আলি দি পাইছে নেকি? আমাৰ পইচাৰে আপুনি খাই আছে। আমাক কি দিছে আপোনালোকে? অৰুণোদয় দিছে, চৰকাৰী ঘৰ দিছে আপুনি চামুচেৰে, নিছে আপুনি বেলচাৰে। মনত ৰাখিব, পতা লেকচাৰ নামাৰিব আমাৰ ওচৰত। যদি আপোনাৰ দম আছে, আপোনাৰ হিম্মত আছে, আমাৰ এই অগুৰি আলিচিকা পাৰ ঘাট দলংখন বনাই দিয়ে কওক। আপোনাক আমি চিৰদিন কাৰণে আপোনাক আমি এৰিবলৈ নাযাওঁ। আপোনাৰ বুকুত মই উমাই থাকিম, মোৰ বুকুত আপোনাক ৰাখিম। হয়, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি আমাৰ অগুৰি আলিচিকা পাৰ ঘাট দলংখন বনাই দিলে, আমাৰ টেঙানীখন উন্নত কৰিলে। আপোনাক তেতিয়া আমি মানিম। আহক।